ইংলিছ আসলতে কেনেকৈ পঢ়িব লাগে আজি মই শিকাম। মাৰ্কছক লাই বৰ মাষ্টৰ ওলাইছে। হে মাষ্টৰসকলে পঢ়াবলৈ জানে বুলি ভাবিছ নেকি তই? মোৰ পাছে পাছে পঢ়ি যা। মজা তুহুতি যে ব্লেক বোৰ্ডটো দেখা পাইছ, এইটো ডাঙৰ ডাঙৰ আখৰে এইটো হৈছে এটা শব্দ। তো ছাত্ৰ ছাত্ৰীসকল ইয়াক আমি বানান কৰি কৰি এনেকৈ পঢ়িম। এন এন এ এ টি টি ইউ ইউ আৰ আৰ ই ই। মজা! এই গোটেই আখৰ কিতাক যদি আমি একলগ কৰি শব্দটো উচ্চাৰণ কৰো তেন্তে লধৌ ধৌকে ওলাই পৰিব। ইয়াক কোৱা হব নাটুৰে। মাৰ্কছাই প্ৰাইভেট ইণ্ডিয়া লিমিটেড, তোৰ মাথাটো অলপ কেক হ'ল নেকি বে? এইটো কেনেকে নাটুৰে হ'ব? NATURE মানে নেচাৰ। আৰে ভাই তহঁতি ভুল বুজিছ। তাৰ মানে ই মহাজ্ঞানী, মহাপণ্ডিত, সৰ্বশক্তি ভগৱান বিষ্ণু, সব জানে, আলেকজাণ্ডাৰ, ই নিউটন, ই বোলে এলন মাস্ক। আৰে চা নাথ উপাধিটো স্পেলিং কৰচোন ততি। NATH নাথ। এতিয়া লধৌ ধৌকে ওলাই পৰিছে না পৰা নাই? NATH নাথ না উচ্চাৰণ হৈছে। ইফালে তহঁতি কৈছ নেচাৰ, NA আছে, কেনেকে নে নে হ'ব? নাহে হ'ব। আৰে সেইটো বেলেগ। ইয়াত একো বেলেগ চেলেগ হ'ব নোৱাৰে। আৰু মই যুক্তি দিছো, তুতুমণিটো বানান কৰ। TUTUMONI তুতুমণি। পিতাইহঁত তুতুমণি টিউ টিউ যদি তু হয় তেনেহলে এইটো তহঁতি যে কৈছ নেচাৰ, NATU টিউ মানে চাহে হৈছে। এতিয়া তুতু টিউ মানে তু হ'ব লাগিছিলে। এতিয়া কেনেকে চাহ হ'ব? NATURE বোলে নেচাৰ, ইফালে টিউ মানে তু, ইফালে না হৈছে, ইফালে নে হৈছে। নাটুৰে ধুনীয়াকে ইফালে মিলিয়ে আছে। মই লং লাগি যায়, কোনে বুজাব ইয়াকে? নাটুৰে নহয় নেচাৰ। চব খেলি মেলি ভাইহঁত, চব খেলি মেলি। মই এনে কোৱা নাই, এই ইংলিছ মানুহবিলাক যেনেকুৱা আছিল ভাষাটো তেনেকৈয়ে বনাই থৈ গ'ল। আও পুকিয়া একো ধৰিব নোৱাৰিবি। এনে যদি ক'বাত না হয় ক'বাত আকৌ নে হৈ পৰিব। অসমীয়া নিচিনা নহয়, ক'ত আকাৰে কাম, ক'ত আকাৰেটো সদায় কাই হ'ব, এইটো কে নহয় কেতিয়াও। অৱশ্যে এইটো কিন্তু তই ঠিক কথা কৈছ। আল্টিমেটলি বোলে এইটো নেচাৰ, প্ৰকৃতি, যিটো হ'ব লাগে নাটুৰে, ফিউচাৰ, ভৱিষ্যত। FUTURE এইটো হ'ব লাগে ফুটুৰে, কিন্তু হ'ল ফিউচাৰ। জয় বাবা বিশ্বকৰ্মা, কি ভাষা! কি হে পিতাইহঁত, ভাষাক লৈ দেখোন আজি এখন বৰ ধুনীয়া যুদ্ধ চলি আছে। তেনেকুৱা চাই বিশেষ বুলি নহয় দে একো, এনে অলপ অৱসৰ বিনোদন। হ'ব দে, আমি এতিয়া ক্লাছ কৰোঁগে বৈ। এই ৰুমটো আজি চাফা কৰিবলৈ দিছো, সিটো ৰুমত যাওঁ। অকে ৰেডি? ছাৰ পুৰা ফটাফটি। বোলে হাতত নাই ধন, পিকনিক খোৱা মন। নিউটনে আৱিষ্কাৰ কৰিলে গ্ৰেভিটি, আপেলটো ওপৰৰ পৰা তলত সৰি পৰি সৃষ্টি হ'ল মধ্যাকৰ্ষণ শক্তি। বাহ, বৰ বেলেগ মিলাইছ কিন্তু। সঁচাকে দেই, নিউটনৰ ঠাইত যদি বেলেগ কোনোবা হোৱা হেঁতেন, ওপৰৰ পৰা সৰি পৰা আপেলটোৰ দ্বাৰা মধ্যাকৰ্ষণ বাদ দে, সেই আপেলটো তাৰ পেটত গৈ হজম হৈ লেটিনত পালেগেহেঁতেন ঠিক নাই। সেইটো সময়ত পিছে মানুহৰ লেটিনো সিমানটা নাছিল। হ'লেও মোৰ ষষ্ঠ ইন্দ্ৰিয়ই কি কয় জানে ছাৰ? কি? এইবোৰ গ্ৰেভিটি, মধ্যাকৰ্ষণ শক্তি এইবোৰ বাদ দিয়ক ছাৰ। আপেলটো ওপৰৰ পৰা তলত পৰিলে এইবিলাক চব ভগৱানৰ লীলা খেলা। কি কথা কয় ল'ৰা? বেলেগে চায়েন্স আৱিষ্কাৰ কৰিলে, বেলেগে গ্ৰেভিটি আৱিষ্কাৰ কৰিলে, ই এতিয়া বোপা কৈছে এইবিলাক বোলে চব ভগৱানৰ লীলা খেলা। প্ৰকৃতিৰ নিয়ম চাই এইবিলাক। ফল মূল যদি গছৰ পৰা তললৈ সৰি নপৰি ওপৰলৈ উৰি যায় তেন্তে বংশবৃদ্ধি হ'ব কেনেকে প্ৰকৃতি? তাৰ পৰা গুটি তলত পৰিলে, গছ গজিলে, গুটিটো দেখোন তলত নপৰি ওপৰলৈ যদি যোৱাগে হ'লে একো বংশবৃদ্ধি নহ'লেহেঁতেন, চব ধ্বংস হ'লহেঁতেন। তো ছাৰ কথাষাৰ কিন্তু দম নথকা নহয়। হয়তো ফল মূল যদি ওপৰলৈ উৰি গ'লগেহেঁতেন, তলত নপৰিলহেঁতেন, মাটিত নপৰিলহেঁতেন, তেন্তে এটা সময়ত গছজোপা সেই মৰি থাকিলহেঁতেন, তাৰ পৰা একো গছেই নোলালেহেঁতেন। আৰে ছাৰ
হওক প্ৰকৃতিৰ নিয়ম ঠিক আছে মই ফল মূলৰ কথা নকওঁ যে ওপৰৰ পৰা তললৈ আহি গছ গজিব লাগিব ওপৰলৈ যাব নালাগে বেলেগ বস্তুবিলাক যে যিকোনো বস্তু হওক তই কাঠ এডোখৰ ওপৰৰ তললৈ পেলাই দিলি তললৈ পৰিব ওপৰলৈ উৰি নাযায় যুক্তি ছাৰ মই পুনৰবাৰ কৈছো এইবোৰ সকলো ভগৱানৰ লীলা খেলা যদি সেইটোৱেই হলহেঁতেন ওপৰৰ পৰা বস্তু তললৈ পেলাই দিলে তললৈ নপৰি ওপৰলৈ গুচি গ'লহেঁতেন তেন্তে আজি ছাৰ মানুহ লেংটা হৈ ঘূৰিব লগা হলহেঁতেন ধৰি লৈছো আপুনি হাজিৰা কৰিলে 2000 টকা এটা পালে আপুনি পুতুককে পকেটৰ পৰা উলিয়াওঁতে তললৈ পৰি গ'লগে সেইটো হিচাপৰ পৰা চাব গ'লে তললৈ নপৰি ওপৰলৈ উৰি গ'লগেহেঁতেন আপোনাৰ 2000 টকাটো লছ আপুনি মোবাইলৰ কথা পাতি আছে পুতুককে তললৈ পৰি গ'লগে তললৈ নগৈ ওপৰলৈ উৰি গ'লগেহেঁতেন তেনেহ'লে 20000 টকা লছ মানুহ ছাৰ ধ্বংস হ'লহেঁতেন ঐ তই কি যুক্তি দিছ আৰে ভাই মই কৈছো এইবোৰ প্ৰকৃতিৰ নিয়ম ভগৱানৰ লীলা খেলা ওপৰৰ পৰা বস্তু এটা পেলাই দিলে সেই বস্তুৰ তলত পৰিব লাগিব ওপৰলৈ উৰি গ'লে সকলো হ'ব ধ্বংস কথা এটা কৈছো আপুনি বিছনাৰ ওপৰত উঠি আছে পুৰুককে পৰি গ'লগে এতিয়া সেইটো হিচাপত চাব গ'লে আপুনি ওপৰলৈ উৰি গ'লগে গতিকে আপোনাক সেইদিনাখনৰ পৰা দেখা নাপালো ভগৱানে সেইটো হ'বলৈ নিদিয়ে ছাৰ ভগৱানে তললৈ পেলাব আও হৰি আও ৰাম গ্ৰেভিটি মধ্যাকৰ্ষণ গুলি মাৰক এতিয়া আমি প্ৰকৃতি ভগৱানৰ লীলা খেলা চাম ছাৰ আজি গোটেই চিষ্টেমেই চেঞ্জ কৰি পেলালে বদলি কৰি দিলে মাক্সা প্ৰাইভেট ইণ্ডিয়া লিমিটেডটোৱে গাইজ যুক্তিটো কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব দেই মানে আমি অলপ ধেমালি চেমালি কৰিলো আৰু এই প্ৰকৃতিৰ নিয়ম ভগৱানৰ লীলা খেলাবিলাক যদি আঁতৰাই দিয়ে সায়েন্সত যদি চাই তেন্তে ৰাইট হয় মানে এইটো 200-300% হয় যে গ্ৰেভিটিৰ বাবে সেইটো চিষ্টেম হয় তো মানে আমি এনে অলপ আৰু মনে সজা দুটামান যুক্তি দিলো হলেও কিন্তু পুৰা ফাটাফাটি হৈছে নহয়নো কি আৰু আৰে ফল মূলবিলাক তলত সৰি পৰিবই লাগিব সেইটো নহ'লে ক'লে বংশ বৃদ্ধি নহ'ব সকলো গছ গছনিয়ে ধ্বংস হৈ যাব ঠিক সেইটো ৰাইট দিছ আমিও সৰু সুৰা সাইন্টিষ্টে না ছাৰ গতিকে এনেকুৱা ধৰণৰ কিছুমান আৰু কাৰণবিলাক আমিও আৱিষ্কাৰ কৰো নোহোৱাত আৰু বেলেগে নোপোৱাত আৰু ভাল লাগিল হাতত নাই ধন পিকনিক খোৱাৰ মন নিউটনে আৱিষ্কাৰ কৰিলে গ্ৰেভিটি আপেলটো ওপৰৰ পৰা তলত সৰি সৃষ্টি হ'ল মধ্যাকৰ্ষণ শক্তি মজা থেংক ইউ সো মাচ ছাৰ ওকে ৱেলকাম ৰচনা এখন হ'ব লাগিছিলে কিবা এটি বছৰটো শেষ হং অৱস্থা আজিৰ ৰচনা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এ সৰু ল'ৰা থিংকিং ৰচনা বিষয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি নিজ চকুৰে দেখা পাইছিলো যোৱাকালি আমাৰ গাঁৱৰ ফালে আহিছিলে তেখেতে গোটেই সৰু ল'ৰা ছোৱালীবিলাকক মটন বিস্কুট খাবলৈ 1000 টকা দি থৈ গৈছিলে তেখেত হৈছে অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী এতিয়াও তেখেত অসমৰ এজন মন্ত্ৰী তেখেতে প্ৰায় বগা ৰঙৰ চোলা পিন্ধে বাচ্চা হ'ব নেকি আৰু নেলাগে ক'ব সৰুতে আমি এনেকুৱা ৰচনা মাতো সঁচাকে কিন্তু সৰু থাকোঁতে আমিও এনেকুৱা ৰচনা লিখিছিলো স্কুলত খুব গৰু ওপৰ ৰচনা লিখিবলৈ দিব তেতিয়া লিখিবি গৰু চকু 2টা নাক 1টা গৰু কাণ 2খন গৰু ঠেং 4টা নেচ এডাল এইবিলাকহে লিখো সেইটোৱেতো ছাৰ ল'ৰালি কালৰ আবেগ সৰু কালৰ স্মৃতি আজি তাৰিখত যিটো নেকি আমাৰ হৃদয়ত এটা নিমাও পৰিৱেশে ছানি ধৰি আছে বুজাব নোৱাৰা এটা ছাৰ মুহূৰ্ত আবেগ ৰাইট দিছ ইজ ৰাইট ভালকে এখন ৰচনা লিখি আনিবি নেক্সটত মাতিব লাগিব তাৰ আগতে আজিলে আমি ইমানতে লৈছো বিদায় ধন্যবাদ বোলে আও হৰি আও ৰাম কৰবাত যদি পইচা হেৰাই